এক অপূৰ্ব অনুপম আয়োজন ভক্তিৰ ৰসত ডুব গৈছে যেন আমাৰ সমগ্ৰ পলাশবাৰীয়ে সামাজিক সাংস্কৃতিকভাৱে অতি আগবঢ়া সকলোৱে আমি জানো। পলাশবাৰীৰ প্ৰায় 8-10 হাজাৰমান হ'ব, সঠিক সংখ্যাটো মই নাজানো। প্ৰায় 10,000 আমাৰ আই মাতৃ মানে তাত 18 বছৰীয়া যুৱতী আছে, 80 বছৰীয়া কোনোবা জ্যেষ্ঠা এগৰাকীও আছে। গতিকে আমাৰ প্ৰায় সকলোবিলাক নামঘৰৰ আয়তীসকল, আমাৰ আই মাতৃসকল আহি ইয়াত সমবেত হৈ কি অপূৰ্বভাৱে ভক্তিৰসৰ অমিয়া ৰসত ডুব গৈ গীত মাত ইয়াত উপস্থাপন কৰিছে। সঁচাকৈ এই নাম প্ৰসংগ অপূৰ্ব, মানে কি সুন্দৰ দৃশ্য আপোনালোকে দেখিছে। গতিকে মই ইয়ালৈ আহি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। উদ্যোক্তা, বিশেষকৈ হিমাংশু শেখৰ বৈশ্য আৰু স্থানীয় উদ্যোক্তা যিসকল আছে প্ৰত্যেককে, লগতে এই প্ৰশিক্ষণ দিয়া নাৰায়ণপুৰ গোপাল প্ৰভু, সকলোলৈকে অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে আমাৰ আধ্যাত্মিক চিন্তা, চৰ্চা, চেতনা আৰু সৃষ্টিৰাজিক এইদৰে নতুন প্ৰজন্মৰ মাজত বা ইয়াত বহু মাধ্যমৰ যোগেদি দেশ বিদেশৰ লোকে চাই আছে, তেওঁলোকৰ মাজত ইমান সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে